হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ কৰিমগঞ্জৰ সুতাৰকান্দিত আৰু এইখিনি ঠাইৰ পৰা অকণমান আগত আছে সুতাৰকান্দি লেণ্ডপোৰ্ট। এই লেণ্ডপোৰ্টৰ জৰিয়তে ভাৰত আৰু বাংলাদেশৰ মাজত আমদানি ৰপ্তানি হৈ থাকে আৰু এই মুহূৰ্তত মেঘালয়ৰ চুনচিলৰ ৰমৰমা বেহা চলি আছে। এই যিটো পথ হৈছে এইটো হৈছে কৰিমগঞ্জৰ মাজেদি বাংলাদেশ যোৱা সড়ক পথ, ৰাষ্ট্ৰীয় ঘাইপথ হয়। এই ৰাষ্ট্ৰীয় ঘাইপথৰ এই যে চূণ মেঘালয়ৰ পৰা যিসকল চূণশিল কাঢ়ি অনা হয় এইসকল ডাম্পিং কৰা হয় ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত। ভিডিঅ' জাৰ্নেলিষ্ট শুভঙ্কৰ মালাকাৰে দেখাবলৈ অনুৰোধ কৰিম যে এইটো হৈছে এটা ভাৰত বাংলাদেশৰ মাজত সড়ক যোগাযোগৰ ব্যৱস্থা। এইটো পথেৰে আমদানি ৰপ্তানি হৈ থাকে আৰু এই যিটো ৰাষ্ট্ৰীয় ঘাইপথ আছে এই ঘাইপথৰ দুইফালৰ দাঁতিতে পেলাই থোৱা হৈছে এইবিলাক চূণশিল আৰু ইয়াৰ পৰা পুনৰ এই যে ডাম্পাৰ লগাই ইয়াতে লোড কৰা হয় গাড়ীবিলাক লোড কৰাৰ পিছত পুনৰ ৰপ্তানিৰ বাবে লেণ্ডপোৰ্ট অথৰিটিলৈ যায় আৰু ইয়াত পিছত বাংলাদেশলৈ পঠোৱা হয়। তো এই ক্ষেত্ৰত এই যে সুতাৰকান্দি যি এলেকা আছে এই এলেকাৰ এই ৰাষ্ট্ৰীয় ঘাইপথৰ পুৰা ঘাইপথৰ দুইফালৰ দাঁতিৰে ভৰি পৰি আছে এই লাইমষ্টোনবিলাক। আৰু আমি জানিব পৰা মতে যে এই যে অবৈধ বেহা এইজন হৈছে যিজনে চলাই আছে এইজন হৈছে সুতাৰকান্দি এলেকাৰ আব্দুল আহাদ চৌধুৰী নামৰ এজন ব্যক্তি আছে, যাৰ ফলতে এই যে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত যেনেদৰে লাইমষ্টোন পেলাই থোৱা হৈছে এই ক্ষেত্ৰত লেণ্ডপোৰ্ট অথৰিটি বা জিলা প্ৰশাসন বা আৰক্ষীৰ ফালৰ পৰা কোনো ধৰণৰ কোনো ব্যৱস্থা লোৱা হোৱা নাই। এই ক্ষেত্ৰত তেওঁৰ মৰ্জি মতালিত এনে কাৰ্য চলাই গৈ আছে। আৰু আমি জানিব পৰা মতে যে এই যে ৰাষ্ট্ৰীয় ঘাইপথ যিটো আছে এই পথতে যোৱা 2 দিন পূৰ্বে এখন ডাম্পাৰ চূণশিলভৰ্তি ডাম্পাৰ আৰু ৱাগনাৰৰ মুখামুখি সংঘৰ্ষ হৈছিলে আৰু সংঘৰ্ষৰ ফলতে ৱাগনাৰৰ চালকজনৰ মৃত্যু হৈছিলে। তো এনেদৰে এই যে ৰাষ্ট্ৰীয় ঘাইপথৰ দুটা দাঁতিৰে এনেদৰে চূণশিল পেলাই থোৱাৰ বাবে সঘনাই সংঘটিত হৈ আছে দুৰ্ঘটনা।